এই বিষয়বিলাকক লৈ কাম কৰিব লাগে বুলি ৰাজনীতিত থাকি একেলগে কাম কৰি আহিছিল আৰু আজি আহি মই এটা অনুভৱ হৈছে যে যিটো প্ৰথম পৰ্যায়ৰ উদ্দেশ্য আছিলে ইচ্ছা আছিলে সেইবিলাক প্ৰায় সম্পূৰ্ণ হ'ল যে যিটো মই বড়োৰ কথা ভাবিছিলো যে প্ৰথম জন্মৰ পিছত সমস্যা হিচাপে আমাৰ নেতাবিলাকৰ মুখৰ পৰা সেইটোৱে শুনি আহিছিলো তো সেই বড়ো সমস্যা মই ভাবো আজিৰ দিনটোত আৰু তেনেকুৱা ধৰণৰ বিশেষভাৱে কৰিবলগীয়া নাই মোৰ মতে কাৰণ বিটিসি একৰ্ড হৈছিলে বিটিসি একৰ্ডৰ ইমপ্লিমেন্টেশ্যন প্ৰায় সব হৈ গ'ল আজি বিটিসিৰ আন্তঃগাঁথনি সব হৈ গ'ল ইয়াৰ পিছত বড়ো জাতিৰ বিষয়ে কিছু ভাষা কলা সংস্কৃতিৰ পৰা লৈ ফালে শিক্ষা দীক্ষা সেইটোলৈ কিছুমান সমস্যা আছিলে আৰু সেইটো যোৱা ২৭ জানুৱাৰী ২০২০ চনত যিটো চুক্তি স্বাক্ষৰ হৈ গ'ল আপছু ইউবিপিঅ বা এনডিপিৰ মাজত সেইটোৰ দ্বাৰা আৰু কোনো আৰু মানে সেইটোৰ দ্বাৰা যিখিনি হ'ল মই ভাবো তাতকৈ আৰু অন্য ইছ্যু নাই গতিকে সেইবিলাক কাৰ্যকৰী হৈ গৈ থাকিব তেতিয়াই বড়ো জাতিৰ নামত আৰু একো সমস্যা নাথাকে গতিকে মই ভাবো এতিয়া আৰু আমি জনগণৰ কাম কৰিব লাগে ৰাজনৈতিক দল হিচাপে তো জনগণৰ যদি আমি কাম কৰিব লাগে তেতিয়াহ'লে ৰাজনীতিৰ প্ৰেক্ষাপট আগত যিটো আছিলে তাৰ পৰা অলপ বহল ভিত্তিত বাহিৰত আহিব লাগে সেইটো মোৰ এটা অনুভৱ মানে মোৰ এতিয়া যিহেতু বিটিসিৰ যিবিলাক কাম আছিলে মই ভাবো বিটিসিৰ কাম সকলোৱে কৰিব পাৰে বিটিসিৰ জনগণ কিন্তু এতিয়া অসমৰ কাম নৰ্থ ইষ্টৰ কাম বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো গৈ ফালে ৰাষ্ট্ৰীয় যিটো মূল খুঁটি তাৰ লগত থাকি আমাৰ কাম কৰিবলগীয়া বহুতো আছে আমি সদায় অসম বা বিটিসি সেইবিলাক যদি আমি কৈ তাতে ব্যস্ত থাকো গতিকে ৰাজনীতি ক্ষেত্ৰখনত আমাৰ পৰিচয় নাথাকিব আমাৰ সমস্যাৰ বিষয়ে কোনেও অৱগত নহব আৰু ৰাজনৈতিকভাৱে যিবিলাকে দেশখনৰ পৰিচালনা কৰি আহিছে বিভিন্ন পৰিকল্পনাৰ আধাৰত দেশখনক উন্নয়ন কৰাৰ কাৰণে যিবিলাক মানুহে আঁচনি তৈয়াৰ কৰে তেওঁলোকে আমাৰ সমস্যাৰ বিষয়ে নাজানিব আমাৰ স্কপ কি আছে সুবিধা কি আছে সেইটো নাজানিব আৰু সেইবিলাক নাজানিলে ৰাজনৈতিকভাৱে আমাৰ অসমখন তেনেকুৱা ধৰণৰ পৰিকল্পনাৰ আধাৰত যিবিলাক প্ৰগ্ৰেম আঁচনি হ'ব এইবিলাকত অন্তৰ্ভুক্ত নহব গতিকে ৰাজনৈতিকভাৱে আমি সেই ক্ষেত্ৰখনলৈ চাব লাগে আৰু সেইটো কাৰণে মই ভাবি আজি বিপিএফ দল ইয়াৰ দায়িত্বৰ পৰা মই নিজকে মানে কিবা কৰিব খুজিছো আঁতৰত ৰাখিব খুজিছো আৰু আহি থকা দিনটোত মই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলত মানে যোগদান কৰিম কিছু মোৰ এতিয়া এমপি হিচাপে ৰাজ্যসভাৰ কিছুমান পাৰ্লিয়ামেণ্টাৰী নিয়ম নীতি আছে পিপল ৰিপ্ৰেজেণ্টেটিভ এক্ট হিচাপে এজন এমপিয়ে যিকোনো ৰাজনৈতিক দল মানে অদল বদল কৰিলে তাত কিছুমান আছে এইখিনি বস্তু মই ক্লিয়াৰ কৰি লৈ মানে অন্য ৰাজনৈতিক দলত থাকি পালে মই কাম কৰি যাম গতিকে সেই ক্ষেত্ৰত যাতে মানুহে সন্দেহ কৰি নাথাকে ভুল বুজি নাথাকে তেওঁ কোনটোত আছে কোনটোত নাই আৰু আমাৰ বিপিএফ দলকো আমাৰ বহুত কৰ্মকৰ্তা আছে বহুত মানে তেওঁলোকে মানে কি কয় আপোনাৰ অন্তৰৰে বিটিসি অঞ্চলৰ উন্নয়নৰ কাৰণে জনৰ কাৰণে কাম কৰি আছে গতিকে তেওঁলোকেও মানে নিশ্চয় মানে অৱগত হ'ব লাগে মোৰ স্থিতি মোৰ কথা গতিকে সেইটোৰ দ্বাৰা আপোনালোকৰ দ্বাৰা নিশ্চয় সকলোৱে গম পাব আৰু বেয়া লাগে তথাপি উপায় নাই কেতিয়াবা সময় আৰু বিভিন্ন পৰিস্থিতিত তেনেকুৱা ধৰণৰ সিদ্ধান্ত লবলগীয়া হয় এই হিচাপে লৈছো মোৰ কোনো দলৰ কৰ্মকৰ্তাৰ লগত কোনো আক্ষেপ নাই সকলোৱে ভাল কৰ্মী ভৱিষ্যত তেওঁলোকৰ ভৱিষ্যত আছে তেওঁলোকৰ ভৱিষ্যতত বহুত কাম কৰিব পাৰিব গতিকে আহি থকা দিনটোত তেওঁলোকৰ ৰাজনৈতিক জীৱন সফল হওক এইটো মই কামনা কৰো যিখিনি বিপিএফত থাকোঁতে তেওঁলোকৰ পৰা মই দিহা পৰামৰ্শ বা সুযোগ পালো তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছো গতিকে বিশেষ কৰি এইখিনি কথাই গতিকে আপোনালোকে কিবা যদি আৰু জানিবলগীয়া আছে আপোনালোকে সুধিলে মই নিশ্চয় জবাব দিম বাকী আজি চিম্পল ৰেজিগনেশ্যন
হয় সেইকাৰণে কৈছো মই প্ৰাথমিক সদস্য মই আজি পদত্যাগ কৰা নাই প্ৰাথমিক সদস্য কিছু অলপ টেকনিকেল কথা আছে বিং এ মই ৰাজ্যসভাৰ এমপি পিপল ৰিপ্ৰেজেন্টেটিভ এক্ট মতে তাত মানে আপোনাৰ ডিচিপ্লিনাৰী কিছুমান কিবাটো আছে তাত গতিকে হিটোৰ কাৰণে সেই বস্তুখিনি এতিয়া মই পাৰ্লিয়ামেণ্টত মানে ঠিক কৰি আছো লিগেলি সাপোজ যদি মই ৰাজনৈতিক দল ত্যাগ কৰো বা ৰাজনৈতিক দল মানে সলনি কৰাৰ নিচিনা হৈ যায় তেতিয়া এজ এ পিপল ৰিপ্ৰেজেন্টেটিভ মানে এক্টৰ দ্বাৰা মই এজন নিৰ্বাচিত মানে এমপি হিচাপে ইয়াত মানে কি ধৰণৰ কি হ'ব মই আইনো ভংগ কৰিব খোজা নাই ৰাজনৈতিক দল হিচাপেও মানে কাকো অৱমাননা কৰিব খোজা নাই কিন্তু বিপিএফ দলৰ কাৰ্যকৰী সভাপতি মানে হয় ফালে সাপোজ দলৰ বিৰুদ্ধে কোৱাটো উচিত নহয় আৰু দলত থাকি দলৰ মানে কি কয় কথা একো নকৈ পালে বহি থকাটো উচিত নহয় সেইকাৰণে যাতে বিপিএফ দল মুক্ত হয় মোক লৈ আজিৰ পৰা মানে তেওঁলোকে মোক বাদ দি ফালে চিন্তা কৰিব পাৰিব মোক বাদ দি কাম কৰিব পাৰিব আৰু যদি মোৰ ওপৰত কিবা এটা তেওঁলোকৰ গালি দিব লগাও আছে আজিৰ পৰা গালি দিব পাৰিব আৰু মোক সেইটো মই মুক্ত কৰি দিলো আৰু মই সেইটো চাই পালে 2 দিনৰ পিছত যেতিয়া এষ্টাৰ্ট প্ৰচিডিউৰ ইয়াত একো নাই মই মানে বিপিএফ দলৰ সাপোজ আজি এমপি আছো মোৰ এলায়েন্সৰ হিচাপে বিজেপি এজিপি তেওঁলোকেও আছিলে মোৰ এমপিৰ ক্ষেত্ৰত গতিকে তেওঁলোকৰ কথা আছে যে তেওঁলোকে কৈছে 2 দিনমান ৰ'ব গতিকে মোৰ প্ৰচিডিউৰখিনি ঠিক হোৱাৰ লগে লগে সেইটো হৈ যাব ইভেন মোৰো অলপ কিছুমান প্ৰব্লেম থাকে আমাৰ 1 মাহৰ ভিতৰতে এমপি ৰিজন দিলে এমপি নাথাকিলে কোৱাৰ্টাৰ চোৱাৰ্টাৰ সব এৰিব লাগে এই কোভিডৰ দিনত মোৰ কাপোৰ কানিও যদি আনিব নোৱাৰো তেতিয়া দিগদাৰ হৈ যাব হয় বিজেপি এতিয়া বিজেপি মানে দিব মই এটা কথা সুধো এতিয়া তাৰমানে এটা কথা ওলাই আছে যে আপোনাৰ মিত্ৰ দলত আছিলে কিন্তু আপুনি বিজেপি আহি আছে তাৰমানে এইটো নেকি যে বিজেপি আৰু বিপিএফৰ মিত্ৰতা ভংগ হোৱাৰ ওপৰত আছে নাই এইটোৰ লগত মোৰ কোনো কথা নাই ভংগটোতো হোৱা নোহোৱা এতিয়াতো আপোনালোকে দেখাই পাইছে ইয়াতো থাকা নাথাকা একে আৰু আজিৰ দিনটোত বিপিএফ আৰু বিজেপিৰ মাজত যিটো চলি আছে ইয়াতো থাকা নাথাকা একে কথা গতিকে মানে থাকিলেও থাকিব পাৰে যদি সেইটোকে সবে যদি সহজভাৱে ল'ব পাৰে আৰু যদি সহজে ল'ব নোৱাৰে তেতিয়াতো এতিয়াও থাকিব নোৱাৰে মই এতিয়া এট প্ৰেজেন্টত বিপিএফত নাই মই নাজানো মানে তেওঁলোকে কি ভাবিছে গতিকে সেইটো তেওঁলোকে কব কিন্তু নীতিগতভাৱে যে এলায়েন্সৰ ক্ষেত্ৰত যদি আপুনি মনোভূত নহয় তেতিয়াতো সেইটো আপোনাৰ কি কয় এলায়েন্সটো ভাঙিব আৰু যদি সেইবিলাক সব চলিও যদি থাকিব পাৰে তেতিয়াতো একো প্ৰব্লেম নাই দুইটা পাৰ্টি গৈ থাকিব আৰু কাজিয়াৰ মাজেদি মোৰ হাগ্ৰামৰ লগত তেনেকুৱা একো সংঘাত হোৱা নাই কিন্তু আমাৰ বিপিএফ দলৰ কিছুমান মানে কাম কাজ লৈ পেলাই কিছুমান চিন্তাধাৰা পলিচি লৈ পেলাই তাত ডিমৰ্ট হৈছে লাষ্ট মমেণ্টত তো আজি বিপিএফ দলত আমাৰ বিটিচি জনগণৰ কাৰণে কোনো তেনেকুৱা ধৰণৰ পৰিকল্পনা নাই যে আমি বিটিচি অঞ্চলত ৰাইজক যিবিলাক আজিৰ দিনটোত মানে দেখি থকা বা তেনেকুৱা ধৰণৰ ফেচ হৈ থকা সমস্যা আছে সেই সমস্যাবিলাকক আমি আঁতৰোৱা বা সমাধান কৰাৰ আমাৰ বিপিএফ দলত কোনো পলিচি নাই লাষ্ট 5 ইয়াৰ্ছত সেইবিলাক চলি আহি আছে এইবিলাক ক্ষেত্ৰত বহুত কথা আলোচনা কৰা হৈছিল যদিও সেইবিলাক নহলগৈ তাৰ পিছত লাহে লাহে আমাৰ দলটোৱে সদায় আনৰ বিৰুদ্ধেহে পলিচি লোৱা হৈ গ'ল যেনেকৈ বিটিআৰ একৰটো এগেইনষ্ট কৰাটো দলৰ নীতি কবাত কিবা এটা কৰিব লৈছে সেইটো বিৰোধিতা কৰাটো দলৰ নীতি শেষত যোৱা আগষ্ট মানে 31 আগষ্টৰ পৰা যিটো এছেম্বলি হৈছিলে তাত বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল নামেৰে বিটিচিৰ বাহিৰত থকা যিসকল বড়ো আৰু কছাৰী গ্ৰুপছৰ বড়ো লগতে আপোনাৰ ৰিয়াঙে হওক আপোনাৰ ৰাভা যিবিলাক কছাৰী মূলীয় মানুহ বা হাজং তেওঁলোকক সবকে লৈ পেলাই এটা অট'নমাছ কাউন্সিল গঠন কৰাৰ এটা কিবা হৈ আছিলে প্ৰক্ৰিয়া হৈ আছিলে আৰু যিটো বস্তু আমাৰ পাৰ্টিৰো এজেণ্ডা আছিলে কিন্তু লাষ্ট মুহূৰ্তত সেইটো এই এছেম্বলিত বিধানসভাত বিলখন আনিব নালাগে বুলি এটা স্থিতি ললে গতিকে আনক বাধা দিয়া স্থিতি বৰ্তমান যিটো চলি আছে ইয়াত মই বিপিএফৰ আমাৰ
দলৰ নেতাৰ লগত আৰু এই পলিচিত মই একমত হ'ব পাৰা নাই গতিকে সেইটো বাকীটো সব আছে যে বিটিচিৰ আমাৰ বিভিন্ন সমস্যা আছে আজি বিটিচিত বিভিন্ন সেকশনৰ মানুহ কিছুমান জনগোষ্ঠীৰ কিছুমান মানুহে বিটিচিৰ ওপৰত এটা বিশ্বাস হেৰুৱাই গৈছে যে তাক আমি মানুহ হিচাপে ভৱিষ্যতলৈ নিজৰ খা সম্পত্তি নিজৰ কলা সংস্কৃতি সেইবিলাক লৈ নিৰাপদভাৱে থাকিব পাৰে নে নোৱাৰে আজি এইটো কুৱেশ্যন আহিছে বিটিচিৰ পৰা বিভিন্ন সেকশনৰ মানুহে বাহিৰত ওলাই আহিব বিচাৰিছে ইয়া অত্যন্ত চিন্তনীয় বিষয় এই চিন্তা কিয় আহিছে তো এইটো নিৰ্মূল কৰাৰ কাৰণে নিৰ্মূল মানে বেয়াকৈ নিৰ্মূল নহয় এইবিলাক নাইকিয়া কৰাৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগে এই শংকা কিয় হৈছে এই শংকাটো আমি দূৰ কৰিব লাগে আজি মাটি বাৰীৰ কথা মই কেতিয়াবাই কৈ আছিলো বিটিচি চৰকাৰক আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়াকো যে মাটি বাৰীৰ ক্ষেত্ৰত বিটিচিৰ জনগণৰ যিটো মানে আইনগতভাৱে যি অধিকাৰ আছে আৰু তাত যিখিনি লিপিবদ্ধ আছে এই প্ৰত্যেকটা চাৰ্কল অফিচত সাইনবোৰ্ড এটা আৰি থব লাগে যে বিটিচিৰ মাটি বাৰীৰ ক্ষেত্ৰত বিটিচিৰ নাগৰিকৰ মাটি মানে কি কয় আপোনাৰ অধিকাৰ কিনা বেচাৰ পৰা আৰম্ভ কৰি নিজৰ নামত পঞ্জীয়ন কৰা এইটো এজ পাৰ অমুক ক্লজ অমুক নাম্বাৰ মতে আৰু যদি কাৰোবাৰ কিবা আছে অসুবিধা তেতিয়াহ'লে অমুক বিষয়াৰ লগত অমুক টেবলত ইমান নম্বৰ ফোন নম্বৰত যোগাযোগ কৰি পেলাই সেইটো ঠিক কৰি ল'ব পাৰিব তেতিয়া মাটি বাৰীৰ ক্ষেত্ৰত আজি যিটো প্ৰশ্ন আহিছে যিটো বিটিচি তেনেকুৱা নাই বড়োৰ লগতে তাত বসবাস কৰা প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মাটি বাৰীৰ অধিকাৰ আছে কিন্তু মানুহে শংকা কৰি আছে যে তাত তেওঁলোকৰ নাই আৰু অফিচ আদালতৰ কামৰ ক্ষেত্ৰত কিছুমান তেনেকুৱা ধৰণৰ মানুহক বিশ্বাস হেৰুৱাই পেলাইছে যিটো 1 বছৰ 1.5 বছৰলৈকে পাৰমিশন ইছ্যু কৰা নাই অফিচাৰ বিলাকে গতিকে সেইবিলাক কথা বিনা কাৰণত এটা শংকা ভাষাৰ কথা আহি আছে যে অসমীয়া ভাষা বিটিচি নাথাকিব তো সেইবিলাকৰ ক্ষেত্ৰতো উদ্যোগ ল'ব আছে যে এই বিশ্বাস কিয় হেৰুৱাইছে য'ত বিটিচিৰ প্ৰত্যেকটা অফিচ আদালতৰ পৰা আৰম্ভ কৰি ৰাজহুৱা জাগা আৰু দৈনন্দিন চাহ দোকান বজাৰতো অসমীয়া ভাষা চলি আছে তাৰ পিছতো কিহৰ কাৰণে এই শংকাটো আহিছে ক'ৰবাত কিবা হৈ গৈছে নেকি তেনেকুৱা ধৰণৰ গতিকে সেইবিলাক আমি মানুহৰ লগত কথা পাতি ঠিক কৰিব লাগে এইবিলাক ইস্যুটো কৰা নাই চাকৰি বাকৰিৰ ক্ষেত্ৰত সন্দেহ কৰি আছে এইবিলাকটো আমি ঠিক কৰাৰ কাৰণে কোনো পলিচি ল'ব পৰা নাই তো বেয়াৰ পৰা বেয়া ফালে গৈ আছে ইয়াৰ পিছত আমি উন্নয়নমূলক আঁচনিৰ ক্ষেত্ৰত বিশেষ লাষ্ট 5 বছৰত আমি ল'ব পৰা নাই অকল বিটিচি একৰ্ড ইমপ্লিমেন্টেশ্যন নামত বিটিচিৰ অফিচ আদালত স্থাপন কৰাৰ ক্ষেত্ৰতে ব্যস্ততা থাকিবলগীয়া হৈছে গতিকে এইখিনি পৰ্যায় আমাৰ শেষ হৈ গ'ল এতিয়া বিটিচি ছেক্ৰেটাৰী সম্পূৰ্ণ হৈছে বিটিচি বিধানসভা সম্পূৰ্ণ হৈছে বিটিচিৰ প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ অফিচ আদালত আমাৰ হৈছে বিষয়া সব হৈছে এতিয়া আমাৰ কাম কৰিব লাগে যদি কাম কৰিব লাগে তেতিয়াহ'লে আমি বিটিচি অঞ্চলৰ ৰাইজৰ দুৰ্দশানো কি সেইটো আইডেন্টিফাই কৰিব লাগিব আৰু তাৰ সেইবিলাক সমাধান কৰিবৰ কাৰণে আমি বাজেটৰ পুঁজিৰ পৰা আৰম্ভ কৰি বিভিন্ন পলিচি এডপ্ট কৰি পেলাই আমি কাম কৰিব লাগে কিন্তু আজি বিপিএফত মানে সেইখিনি কথা মানে আহি পৰা নাই আৰু বিভিন্ন সময়ত কথা পাতিছিল যদিও আমাৰ যিসকলে কাউন্সিলৰশ্বিপৰ পৰা ইএম হৈছে মন্ত্ৰী সভা তেওঁলোকে এই বিষয়ত কোনো গুৰুত্ব প্ৰদান কৰা নাই গতিকে এইবিলাক লৈ ফালে মই দেখিছো যে বিপিএফ দলত থাকি ফালে এইখিনি কামটো কৰিব নোৱাৰো আৰু যিটো এটা বিটিচিৰ বড় অনাবড় প্ৰশ্ন আহিছে সেইটো আমি মানে এটা বুজাপৰাত আহি নাইকিয়া কৰিব নোৱাৰো গতিকে এইবিলাক বহুত বিষয় আছে এইটো মাজে মাজে ভৱিষ্যতত জানিব গতিকে আজি লাষ্ট মোমেন্টত মই সেইটো লৈ সিদ্ধান্ত লৈছো এতিয়া জনগণৰ কাম কৰিব লাগে বড় বিষয়টো শেষ হোৱাৰ মই যদি কোনোবাই বড় নেতা বুলি ভাবিছিল মই ভাবো বড়ৰ আৰু তেনেকুৱা কোনো এজেণ্ডা নাই যেটো ৰাজনৈতিকভাৱে আৰু কৰিবলগীয়া আছে অটোমেটিকলি সেইটো হৈ যায় থাকিব গতিকে এতিয়া ৰাইজৰ কাম কৰিব লাগে এতিয়া বিটিচি নিৰ্বাচন আহি আছে গতিকে বিটিচি নিৰ্বাচনত আপুনি বিপিএফৰ হৈ প্ৰচাৰ চলাব নে বিজেপিৰ হৈ প্ৰচাৰ চলাব নাই ৰিজন দিয়াৰ পিছত আৰু বিজেপিত জইন কৰিম বুলি কোৱাৰ পিছত আকৌ বিপিএফৰ হৈ মানে আপোনাৰ প্ৰচাৰ কৰাৰ কোনো প্ৰশ্নই নাহে মই বিজেপিৰ হৈ ডিপেণ্ডেণ্টলি মানে প্ৰচাৰটো কৰিম হয় মই স্কুলৰ পৰা মই এতিয়া ইউনিভাৰ্চিটিলৈ আহিলো যে বিটিচি ৰিজনেল পাৰ্টি মই স্কুল বুলি ভাবিছো ৰাজ্যৰ আমাৰ মানে ৰিজনেল পাৰ্টি মই কলেজ বুলি ভাবিছো আৰু নেশনেল পাৰ্টিটো মই ইউনিভাৰ্চিটি বুলি ভাবিছো গতিকে মোক নলেজ লাগে
কলেজ সুযোগে নাপালো মই ইমান এইটোতো মই আইডলত পঢ়িছো মানে আইডলত সপ্তাহত এবাৰ হয় নেকি এই যে আমাৰ হা চব মই অকল স্কুলতে থাকিলো কলেজ খিনিতো মই এনে আপোনাৰ কি কয় আজিকালি বিশেষ কিবা অপেন স্কুল আছে অপেন কলেজ আছে নহয় সেইবিলাকত পঢ়াৰ নিচিনা হৈ গ'ল মোৰ যিটো অসমৰ পলিটিক্স মই নিজে পাৰ্টি মোৰ যদিও বিটিচিক লৈহে তথাপিও মই গোটেই অসম ঘূৰি ফুৰি চবৰ লগত কথা পাতি ক'ৰবাত কিবা কৰিব পাৰে নেকি এইবিলাক মই এনে মানে কৰি আহি আছিলো মানে ৰাজ্যৰ নলেজটো আৰু তাৰপিছত নৰ্থ ইষ্টৰ নলেজটো কিন্তু এতিয়া ডাইৰেক্টলি মই ইউনিভাৰ্চিটিত যাব বিচাৰিছো মই নাজানো আজিৰ পিছতে মই কথা পাতিব পাৰিম মোৰ ঘৰখনত থকাৰ সময়ত মাক দেউতাকৰ কথাটো মই কাৰো লগত কথা পাতিব নোৱাৰো আজি ঘৰৰ পৰা ওলাই অহাৰ পিছত মই এতিয়া কম যে তোমালোকে মাৰ গালি খাই থকাটো ভাল পাইছিল নেকি বোলে ককাহঁতকো সুধিম গতিকে আজি মই গোটেই বিপিএফকে সুধিম যে আপোনালোকে কি ভাবি আছে আৰু যদি ইচ্ছা আছে মোৰ নিচিনা কাম কৰিবলৈ তো ওলাই আহক আৰু যদি নহয় আমি বিটিচিতে থাকি সাধাৰণ ডাঙৰীয়া লোকৰ হাতত থাকি পালে কাম কৰিম ইয়াত ভেৰি গুড এইটোও এটা কাম ভাল কাম কৰক ৰাজনীতিত হাৰা জিকা থাকে এইবাৰ হাৰিলেও নেক্সট বাৰ আৰু আহিব নতুন লিডাৰ কোনোবা আহিলে নতুন চিন্তাধাৰাৰ দ্বাৰা ভাল এটা কাৰ্যসূচী লৈ ফালে এটা ৰাজনীতিক দলে ভৱিষ্যতত ভাল কাম কৰি যাই থাকিব পাৰিব মই ভাবো বিপিএফ জীয়াই থাকিব লাগে কেতিয়াবা ভাল দিন আৰু ভাল নেতৃত্ব দিব পৰা মানুহ আহিব তেতিয়া ৰাইজৰ ভালৰ কাৰণে সেইটো ব্যৱহাৰ হ'ব আপুনি এনেকুৱা সময় ৰিজাইন দিলে যিটো সময়ত এতিয়া কাউন্সিলৰ ইলেকশ্যন আহি আছে বিপিএফে আপোনাক এটা পৰিচয় দিছে আপুনি সতীৰ্থখিনি এৰি আহিছে ভাবা গৈছিল যে আপোনালোকৰ নেতৃত্বত বিজেপিক প্ৰত্যাহ্বান জনাব পৰা যাব ইউপিপিএলৰ প্ৰত্যাহ্বান জনাব পৰা যাব এতিয়া সেই নিজৰ আপোনাৰ একালৰ সতীৰ্থক আপুনি বিশ্বাসঘাতকতা কৰি ওলাই অহাৰ দৰে হৈছে নহয় সেইকাৰণে মই কৈছো সময় আৰু চিটুৱেশ্যন কেতিয়া কাক কি কয় মই অলৰেডি কৈ আছো যে যদি এপ্ৰিলৰ 4 তাৰিখত নিৰ্বাচন হৈ গ'লেতো ক'বলগীয়া একো নাছিল এপ্ৰিলৰ 4 তাৰিখত নিৰ্বাচন নহল কভিডৰ কাৰণে নিৰ্বাচন পষ্টপন হল পষ্টপন হোৱাৰ পিছত কিছুমান কথা বাৰ্তা আমাৰ পাৰ্টিৰ মাজত আহি থাকিল আহি এনেকুৱা এটা পৰ্যায় হৈ গ'ল যে আজি আমাৰ মানে বিপিএফ দলত কিছুমান নতুন নতুন বিষয় লৈ আনিলে যেনেকৈ আপোনাৰ বড়ো চুক্তিত সাক্ষী হিচাপে সাক্ষী কৰিলে মানে কি কয় সহি কৰিলে কিন্তু আজি বড়ো চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত মানে এটা বাধা প্ৰদান কৰিলে যে এই একৰ্ডখনে মানে তোমাৰ বড়ো জাতিৰ বা বিটিচি অঞ্চলৰ একো উন্নয়ন নানে বিভিন্ন জাতীয় জাতি জনগোষ্ঠীৰ উন্নয়ন নানে আৰু বিপিএফ দলে যদি চৰকাৰ হয় বড়ো একৰ্ডখন ইমপ্লিমেণ্ট নকৰিব ইয়াৰ মই অংশীদাৰী হ'ব নোখোজো কাৰণ কোনোবাই এটা সপোন লৈ আন্দোলন কৰিছে সেই আন্দোলনৰ দ্বাৰা যি পাই তেওঁলোকে চুক্তি কৰিছে সৰুৱে পাওক ডাঙৰে পাওক তেওঁলোককনো মই কিয় আঘাত দিম আৰু ইয়াৰ অংশীদাৰী মই হ'ব নোখোজো কাৰণ সেই আন্দোলনকাৰী মানুহবিলাকে ভৱিষ্যতত মই যদি আজি তেওঁলোকৰ বিৰুদ্ধে থিয় দিয়ে তেতিয়া কেইবছৰমানৰ পিছতো মোৰ ৰাজনীতি নাথাকো বুঢ়াই হৈ যাম তেতিয়াতো এইটো হাৰামী বুঢ়া আছে বুলি ক'ব যে আমাৰ চুক্তি দি বাধা দিছিল মোৰ কোনো নহয় এওঁৰ দেউতা আছিল মোৰ ল'ৰাও অপমান কৰিব ইয়াৰ পিছত নাতিয়ে ক'ব লাষ্টত বুঢ়া তই বোলে ভাল নাছিলে তই বোলে সদায় মানে আনৰ সেই কিবাবিলাকৰ বিৰোধিতা দি আহিছে গতিকে মোৰ কাৰণে মোৰ বংশ পৰিয়াল গোটেইবিলাকক মই এই শাস্তিটো দি যাব নোখোজো যিটো মোৰ অকণমান কিবা এটা ভুলৰ কাৰণে তেওঁলোকে ভৱিষ্যতত মানুহৰ মাজত থিয় হ'ব নোৱাৰে সমাজৰ লগত মিলিব নোৱাৰে গতিকে সেইটো এটা পৰিস্থিতি মোৰ তাত আহিছে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল সৰু কথা নহয় গোটেই অসমত বসবাস কৰা একমাত্ৰ ট্ৰাইবেল এতিয়া বড়োটো থাকি গৈছে চবে কাউন্সিল পাইছে আৰু তেওঁলোকৰ ভাষা কলা সংস্কৃতি বিকাশৰ কাৰণে অসম চৰকাৰে এই কাউন্সিলখন বনাই দিবলৈ চব ৰেডি এটা জাতিৰ এই কাউন্সিলখন ৰেডি হোৱাৰ পিছত বিপিএফ দলে যদি এইখন বিল পাছ কৰিব নালাগে আনিব নালাগে বুলি কয় আমাৰ পাৰ্টিৰ পৰা যদি WPTBCৰ ডিপাৰ্টমেণ্ট মালিকটোৱে থাকি পালে এই বিলখন পাছ নকৰে 100 বছৰৰ পিছতো বড়োৱে যদি কেতিয়াবা জাতিৰ আৰ্টিকেল লিখে তাত এই MP বিশ্বজিৎ ডিংগাৰীৰ নামো থাকিব এইকেইটা মানুহৰ কাৰণে এই কাউন্সিলটো হোৱা নাছিল এইটো মই নিবিচাৰো কাৰণ বিচাৰিছে কোনোবা পাব কোনোবা কম পাইছে বেছি পাইছে তেওঁলোকৰ কথা কোনোবা এজন মানুহে যদি নাঙলি দি হাল বাই সি যদি 4 মন ধান পাই যদি সন্তুষ্ট তাক মই গালি দি ফালে ট্ৰেক্টৰ দি কিয় হাল নাবালি উন্নত পদ্ধতিৰ খেতি কিয় নকৰিলে মোৰ তাৰ চোতালত গৈ গালি দিয়াৰ কি দৰকাৰটো আছে এইটো হেপী
কোনটো ৰাজনীতিটো বাধা দিয়াৰ কাৰণ গোটেই ৰাজনীতিকে হয়। গতিকে বিটিচিৰ নিৰ্বাচন হৈ আছে, তেনেকুৱা ক্ষেত্ৰত কিবা এটা হয়তো দেখিছে যে কি লাইনটোত সেইটো মই বুজি নাপাওঁ, কিন্তু এই ক্ষেত্ৰত মই একমত হ'ব পৰা নাই। আৰু সেইটোৰ পৰা বাকী কথাবিলাক তেনেকুৱাই আছে। মই আজি বিচাৰো যে অসমখন আমি যদি উন্নয়ন কৰিব লাগে, সবে এতিয়া জাতিগত চিন্তাধাৰাৰ পৰা মুক্ত হৈ পেলাই এজ এ ৰাজ্য আৰু এজ এ অসমীয়া নাগৰিক হিচাপে আমি কাম কৰি যাব লাগে। তো বিটিচিত আজি যিটো পৰিৱেশ, এই পৰিৱেশটো আমি যদি ইমান সৰু ঠাইত সবকে চিনি পোৱা জাগাত আমি যদি বড়ো অনাবড়োৰ সংঘাতটো নাইকিয়া কৰিব নোৱাৰো, তেতিয়াহ'লে অসমখন আৰু আমি কি কৰিব পাৰিম? তেতিয়াহ'লে নৱশৰণীয়ে যিখিনি কথা কৈ আছে যে বিটিচিত দুৰ্নীতি হৈ আছে, গতিকে আপুনি যিখিনি কৈছে তাৰ মানে প্ৰমাণ হৈছে যে হয় নৱশৰণীয়ে কৈ থকা কথাখিনি সঁচা। নাই চাওক, নৱকুমাৰ শৰণীয়ে যিটো কৈছে ৰাইজৰ কথা লৈ পেলাই কৈছে, সঁচা মিছাটো পিছত প্ৰভ হ'ব। মই কৈ আছো আজি অনাবড় মানুহে কিয় শংকা কৰি আছে, এই কথাটো যিবিলাকে শাসন কৰি আছে তেওঁলোকে উপলব্ধি কৰিব লাগিব আৰু ভুল ক'ত বিচাৰিব লাগিব। আৰু বিনা কাৰণত শংকা, না সঁচাকৈ শংকা, না কাৰোবাৰ প্ৰপাগাণ্ডা, এই বস্তুটো উলিয়াই পেলাই ৰাইজক অৱগত কৰিব পাৰিব লাগিব। চোৱা সেইটো আৰু যদি সেইটো সঁচা, তেতিয়াহ'লে সেইটোও ঠিক কৰি দিব লাগিব চৰকাৰখনে, কিন্তু সেই উদ্যোগটো লোৱা নহয়। যেতিয়া বিটিআৰ ৰেকৰ্ডখন হৈছিলে, যেতিয়া প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আহিছিলে, তেতিয়া হাগ্ৰামা মহিলাৰীৰ পৰা প্ৰমোদ বড়োৰ পৰা সকলো ইউপিপিএল বিটিআৰ সকলোৱে প্ৰেজেণ্ট আছিলে। পিছলৈ এনেকুৱা কি ইছ্যু হ'ল যিটোক লৈ ৰিক্টটো ক্ৰিয়েট হ'ল বিজেপিৰ? সেইটো বুজি নোপোৱাৰ কাৰণে মই ৰিজাইন দিছো আজি। বুজি পালেতো মই ৰিজাইনে নিদিলো হয়। গতিকে তাততো চব একৰ্ড আছিলে। আমাৰ এটাই পাৰপাছ আছিলে যে বড়ো জাতিৰ আৰু অস্ত্ৰৰ সংস্কৃতি থাকিব নালাগে। সেইকাৰণে এনডিপিক লৈ আনিব লাগে আৰু যিমান বড়ো ইছ্যু আছে একেবাৰতে শেষ কৰিব লাগে। চৰকাৰৰ পৰা আমি সেইটোৱে অনুৰোধ কৰিছিলো, এইবিলাক এটা 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 থাকি যাই থাকিব নালাগে, একবাৰতে বড়ো চেপ্টাৰ ক্লজ। তাৰপিছত বড়ো অসমৰ মূল খুঁটিৰ লগত লৈ পেলে কাম কৰি যাব লাগে। ডেফিনেটলি কৰিব লাগিব। এইটোতো মোৰ কথা নাই, মই অকলে বিশ্বজিৎ দৈমাৰী ক'ত কি হয় কি নহয়। এতিয়া মই বিজেপি সোমোৱাৰ পিছত এইটো আৰু বহুত ডাঙৰ পাত্তাই নাপাওঁ। মই ডেফিনেটলি ইয়াত মোৰ টেনচনৰ কথা থাকে, ৰিলেটেড কিবা কিবি থাকে। মই যদি ক'বাত মানে কিবা পৰি যাওঁ, গতিকে মোৰ কিছুমান অদৰকাৰী কিছুমান ঝামেলা তাত হৈ থাকিব। সেইকাৰণে এইখিনি বস্তু মই অফিচিয়েল আৰু যিবিলাক লিগেল কথা, এই বস্তুটো এতিয়া ঠিক কৰি লৈ আছো আৰু সেইবিলাক চব ঠিক ঠাক হৈ যোৱাৰ পিছত আপোনাৰ চূড়ান্ত হয়তোতো কৰিব লাগিব। একমাহ বুলি মই নকম, দিন তাৰিখ আগতেও হ'ব পাৰে। মই মাত্ৰ কৈছো অফিচিয়েল, কাৰণ ইয়াত মই মানে এনেকুৱা পৰ্যায়ত যাব খোজা নাই যে মই আপোনাৰ আইনকো উলংঘা কৰিম। মই চেলেঞ্জত যাব খোজা নাই। গতিকে মই ৰিজাইন দিম, কিন্তু ৰিজাইন দিলে কিবা দিলে সময় সাপেক্ষে যিখিনি অফিচিয়েল কিছুমান আছে কৰিবলগীয়া, এইখিনি পাৰিব নে নোৱাৰিব। যেনেকৈ চিম্পল কথা মই কৈছো, 1 মাহৰ ভিতৰত আপুনি কোৱাৰ্টাৰ ঠেক কৰিব লাগে। এতিয়া মই 1 মাহৰ ভিতৰত মই কোৱাৰ্টাৰৰ গোটেই বয় বস্তু আজি 12 বছৰ তাত আছো, মই ওলাই আনিব পাৰিম না নোৱাৰিম এই কভিডৰ চিটুৱেশ্যনটো। নহলে বাহিৰত উলিয়াই দিয়ে আমাৰ পাৰ্লিয়ামেণ্টত। আপোনালোকে গমেই পায় যে এমপি বিলাকে যেতিয়া টাইম দিয়াৰ যদি কোৱাৰ্টাৰ খালী নকৰে, টপলা টপলি চব বাহিৰত দুলিয়াই দিয়ে। গতিকে তেনেকুৱা ধৰণৰ কিছু আজি কোনোবা ক'ব মানে ভয় খাইছে কিবা খাইছে, যিয়ে নহওক, কিন্তু মই চব জানি বুজি আইন টাইম চব থকাৰ পিছত আৰু বিপিএফ দল ত্যাগ কৰাৰ নিশ্চিত হোৱাৰ পিছত গোটেইটো মই ভাবো মোৰ কাৰণে 10-15 দিনটো একো নহয়, কিন্তু এতিয়া মই সেইটো কৰিছো আজি ইন এডভান্স। কাৰণ কিয় আপোনালোকেও সদায় কথা কৈ থাকে, মোৰ কবলৈ দিগদাৰ হৈ যায় যে ঘৰখনত থাকি ঘৰখনৰ মানুহৰ ওপৰত অভিযোগ দিব নোৱাৰো। গতিকে সেইকাৰণে আজিৰ পৰা খোলা, বিপিএফ মোক যি পাৰে তেওঁলোকেও ক'ব পাৰিব কিবা যদি মোৰ দক দেখি আজি সেই ৰিজাইন দিয়া কিবা দিয়াৰ ক্ষেত্ৰত, আৰু কিবা থাকিলে মই উত্তৰ দিব পাৰো। আৰু কিবা তেনেকুৱা ইউবিপিঅ না তেনেকুৱা ধৰণৰ কোনো মিছগাইড হোৱা নাই। হয়, মই ইউবিপিঅৰ লগত থাকি পালে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰাৰ ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানে জবৰদস্ত তেওঁলোকৰ থাকি পালে মই সেইটো আপোনাৰ কাৰ্যকৰী কৰাৰ কাৰণে লাগি আছো। আৰু সেই হিচাপে এতিয়া অৰ্ডিনেন্স দি পালে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলটো আপোনাৰ ইষ্টাব্লিছ কৰিবৰ কাৰণে
এটা প্ৰায় শেষ পৰ্যায়ত আহি পৰিছে প্ৰক্ৰিয়া, সেইটো কৰি আছো। আমাৰ চাঞ্চুমা খুংগুৰ বসুমতাৰী ডাঙৰীয়া আমাতকৈ বহুত চিনিয়ৰ আমাৰ নেতা আছিলে, তেওঁ কিয় তেনেকুৱা দেখিলে কেনেকুৱা কলে মই নাজানো, কিন্তু ইউবিপিঅ বিজেপিত যোগদান কৰিব লগা হোৱা একমাত্ৰ কাৰণটো হল যে আমাৰ বড়ো নেতা বিলাকৰ ওপৰত তেওঁলোকে মানে কিবাটো হেৰুৱাই পেলাইছে, বিশ্বাসটো হেৰুৱাই পেলাইছে, আৰু কোনো বড়ো নেতাই তেওঁলোকৰ এই কাউন্সিলৰ গঠন কৰাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ আগবাঢ়ি অহা নাছিলে। স্বয়ং চাঞ্চুমা খুংগুৰ বসুমতাৰী ডাঙৰীয়াও এবাৰো তেওঁলোকক খবৰ লোৱা নাছিলে যে কি হৈছে কি হোৱা নাই। তাৰ কাৰণে তেওঁলোকে দিশহাৰা হয় যিকোনো প্ৰকাৰে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আমি কৰি ল'ম বুলি তেওঁলোকে দৰকাৰ হলে বিজেপি হৈ যাম বুলি বিজেপি হৈছে। গতিকে হয় তেওঁলোকে বিজেপি হ'ব যোৱাত মই বাধা দিয়া নাই, কাৰণ তোমালোকে যি ৰাস্তাৰে বাচিব খোজে বাচি যোৱা, আৰু সেই হিচাপে তেওঁলোকে আগৰ বিপিএমৰ লগত একেলগে আছিল, কিন্তু এতিয়া তেওঁলোকে বিজেপিত গৈ যোগদান কৰিছে। গতিকে তাত মোৰ কোনো নাই। আৰু চাঞ্চুমা খুংগুৰ বসুমতাৰী ডাঙৰীয়া আমাৰ তেওঁৱে প্ৰথম নেতা। বডোপা উপেন্দ্ৰনাথ ব্ৰহ্ম বড়ো আন্দোলন যেতিয়া নেতৃত্ব দিবলৈ আপচৰ সভাপতি হৈছিল, তেতিয়া তেখেতে নিজে জেনেৰেল ছেক্ৰেটাৰী আছিলে বডোপাৰ আগত। আৰু ইয়াৰ পিছত বডোপা ডাঙৰীয়া দুৰ্ভাগ্যজনকভাৱে কৰ্কট ৰোগত আক্ৰান্ত হৈ যেতিয়া 1990 চনত ঢুকাল, তেতিয়া চাঞ্চুমা খুংগুৰ বসুমতাৰী ডাঙৰীয়াকে আপচুৰ সভাপতি পদত পাতি এই আন্দোলনৰ নেতৃত্ব দিয়াৰ দায়িত্ব দিয়া হৈছিলে, কিন্তু তেখেতে সেই দায়িত্ব পালন কৰিব নোৱাৰি 90 চনৰ পিছত 93 তেখেতে বড়োলেণ্ড অট'নমাছ কাউন্সিল BAC নামেৰে এটা আসাম গভৰ্ণমেণ্ট ষ্টেট এক্টৰ আণ্ডাৰত সেই কাউন্সিলটো গ্ৰহণ কৰি পেলাই চুক্তি কৰিছিলে। আৰু এই চুক্তি কৰাৰ সময়ত BACৰ বাহিৰত থকা বড়োসকলৰ কাৰণে তেওঁ এটা শব্দ তেওঁৰ চুক্তিত উল্লেখ কৰি থোৱা নাছিলে যে এই বড়োখিনিৰ সমস্যা কি হব। আগত ইয়াৰ পিছত তেখেতে BACৰ চিফ হৈ পেলাই ইণ্টাৰিম কাউন্সিল চলাইছিলে। 6 মাহৰ পিছত আকৌ তেখেতে ৰিজাইন দি পেলাই তাৰ পৰা ওলাই গল। প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়া তেতিয়া BACৰ চিফ হিচাপে হয় এই BACখন কোনো ৰকম ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন মানে ডিপাৰ্টমেণ্টৰ মানে ব্ৰাঞ্চ বিলাক তেওঁ এষ্টাব্লিছ কৰিছিল, ফাণ্ড লৈ পেলাই কিছু কাম কৰিছিলে, য'ত BTC হোৱাৰ পিছত এই BACতে ধুনীয়াকৈ কাম কাজ বিলাক চলিব পাৰিছে। গতিকে চাঞ্চুমা খুংগুৰ বসুমতাৰী ডাঙৰীয়াৰ নিচিনা ব্যক্তিয়ে যদি সদায় এই BACৰ বাহিৰত BTCৰ বাহিৰত বড়োসকলৰ লগত যদি থাকি মানে তেওঁলোকক সাহস দি থাকিলে হয়, সহায় কৰি থাকিলে হয়, নিশ্চয় তেওঁলোকে আজি আলাই আথানি হৈ পালে BTCৰ বড়ো লিডাৰ বিলাকৰ ওপৰত বিশ্বাস হেৰুৱাই বিজেপিত যোগদান কৰিব লগা নহলেহেঁতেন। গতিকে মই ভাবো তেওঁৰহে এইটো দোষ, তেওঁলোকৰহে দোষ। তেওঁলোকে যদি খবৰ লবলৈ নাযায় তো তাৰ বড়ো মানুহে কি কৰিব। আৰু আজি বড়ো প্ৰেমত এইবিলাক কথা কলেতো নহব। যদি সঁচাকৈ প্ৰেম আছিলে তেতিয়াতো আগৰ পৰাই এৰিব নালাগিছিলে।